Hello everyone, welcome back to my another mini vlog. আজি কচু আৰু মাছৰ তৰকাৰী বনাব লৈছো। এইয়া মই মাছখিনি ভালদৰে ধুই ললো আৰু এইফালে কেৰাহী পাতি মাছখিনি ফ্ৰাই কৰি লৈছো। এইয়া দেখিছেনে মায়ে কচু কাটি আছে। আনফালে মই কচু তৰকাৰী বনাবলৈ সকলোখিনি যোগাৰ কৰি ললো। এইয়া গোটেইখিনি কুকাৰত দি জোখ অনুযায়ী নিমখ আৰু পানী দি 3টা চিটি মৰাই লৈছো। কি কৰি আছা তুমি? ইনে ভিডিও বনাইছো। অথনে বা মোবাইলটোতে লাগি আছা যে তুমি? কি কৰিম? খালা হল নে? নাই হয়। ভোক লাগিছে। এতিয়া বইল কচুখিনি তেল মাৰি ললো। লগতে মাছখিনিও দি দিলো। অলপ বেছি জ্বলা হ'বৰ বাবে জালুকৰ গুড়ি অলপো দি দিছো দেই। কচু তৰকাৰীত জ্বলা হ'লেহে ভাল লাগে ন? এইফালে মাছৰ পেটু ভাজিও হৈ গ'ল। এতিয়া খোৱাৰহে কথা। কোৱাচোন। খানা খাই আজি বহুত ভাল লাগিলে। মাছ খাই ভাল লাগিলে। মাছ কচু বহুত দিন খোৱা নাছিলো। কোনটো খাই বেছি বহুত ভাল ভাল পালা খাই? পেটু ভাজি আছিলে। পেটু ভাজিটো খাইও ভাল লাগিলে, মাছো খাই ভাল লাগিলে।